সুপ্ৰভাত বন্ধুসকল, ৱেলকাম টু ডে 30 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। এগিলাচ কুহুমীয়া পানী খালোঁ। ইয়াৰ পিছত মৰ্ণিং ৱাকৰ বাবে ওলাই গ'লোঁ। অলপ সময় খোজকাঢ়ি অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি চাটটো খালোঁ। ইয়াৰ পিছত শ্ৰীমতীক বাছত উঠাই থৈ আহিলোঁগৈ। উভতি আহি চকিডিঙি ফিল্ডত ফ্ৰী হেণ্ড এক্সাৰচাইজ অলপ সময়ৰ বাবে কৰি ল'লোঁ। ঘৰলৈ আহি গা ধুই ভগৱানক সেৱা জনালোঁ। মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ। বিদ্যালয়ত আজি গুণোৎসৱৰ স্ব-মূল্যায়ন পৰীক্ষা আছিল। ইয়াৰ পিছতে আজি আৰম্ভ কৰা ফ্ল'ৰ পেইণ্টটো শেষ কৰিলোঁ আৰু এয়া হ'ল ফাইনেল লুক। কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে। বাৰু আৰ্টিষ্ট নহয় আৰু এনেকুৱা ফেব্ৰিকে আগত আৰ্ট কৰি পোৱাও নাই। ইয়াৰ পিছতে দুপৰীয়া 12 বজাত মধ্যাহ্ন ভোজন দিয়া হৈছিল ছাত্ৰ ছাত্ৰীসকলক আৰু এয়া ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলোঁ। সন্ধিয়া 5 বজাত যোগা ক্লাছলৈ গৈছিলোঁ আৰু প্ৰায় 1 ঘণ্টামান যোগাভ্যাস কৰিলোঁ। অহা সময়ত আকৌ আজি নিজৰ ওজনটো জুখি ল'লোঁ। উভতি আহি ভাগৱত গীতা পাঠ কৰিছিলোঁ আৰু আজিও 2য় অধ্যায়ৰ 8টা শ্লোক পাঠ কৰি ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। তো এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।